নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, সম্পূৰ্ণ চালে তেতিয়াহ'লে বুজি পাব আৰু মোৰ মোবাইল নম্বৰ এড্ৰেছ কমপ্লিট দিয়া থাকিব, মোৰ লগত যোগাযোগ কৰিব পাৰিব। তো আমাৰ যিহেতু অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, যিকোনো ধৰণৰ হাঁহ কুকুৰা আদি বা যিকোনো ধৰণৰ চৰাই চিৰিকটি লাগে এইটো সম্পূৰ্ণ দিয়া আছে, কিন্তু আমাৰ নিয়মবিলাক বেলেগ। আমাৰ নিয়মটো হৈছে আমি 100% পেমেণ্ট লৈহে আমি ডেলিভাৰী দিওঁ। মোৰ পৰা বহুতে লৈ পিনে মানে পইচা নিদিয়া হৈছে বহুতে, সেইকাৰণে বৰ্তমান চিষ্টেমটো আমি চেঞ্জ কৰি দিছোঁ। আমি 100% পেমেণ্ট লৈহে ডেলিভাৰী দিওঁ আৰু আমাৰ পৰা কোনো ধৰণৰ ফ্ৰড নহয়, কোনো ধৰণৰ ডুপ্লিকেট নহ'ব। তো শহাপহু লাগিলে শহাপহু পাই যাব আৰু আমাৰ লগত বহুত ধৰণৰ হাঁহ কুকুৰা আছে। যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাই লাগিলে 15 পৰা 20 দিন আগতে বুকিং কৰিলে পাই যাব। যদি শহাপহু লয় মিনিমাম 5 যোৰ ল'ব লাগিব, অল অসম ডেলিভাৰী দিয়া হ'ব। আৰু আমাৰ লগত চিল্কি চৰাই আছে, 4 মাহৰ চিল্কি চৰাই আছে বৰ্তমান, যিটো নেকি দেখাত ভাল লগা, বহুত গাটোত নোম থকা। এইবিলাক মোটামুটি 5 যোৰ ল'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। তো সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু কিবা কিবি দি আছে ভিডিঅ'ত, পাৰ চৰাই আছে, এইবিলাক সম্পূৰ্ণ আছে। তো যিকোনো ধৰণৰ যদি হাঁহ কুকুৰা চৰাই পোৱালি লাগে আমাৰ পৰা পাই যাব আৰু 100% গেৰাণ্টিৰ সৈতে পাব, কোনো ধৰণৰ ফ্ৰড নহয় আমাৰ। এইটো কালাৰটো বেলেগ হয়, চিল্কি, এইটো এটা চিল্কি। তো চিল্কি পাব, টাৰ্কি পাব, গিনিফ্লা পাব, কড়কনাথ পাব। তো যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাই পোৱালি লাগে পাব আৰু অল অসম ডেলিভাৰী দিয়াৰ সুবিধাও আছে। কিন্তু 15 পৰা 20 দিন আগতে বুকিং কৰি ৰাখিব, পাই যাব। মানে লগে লগ খুজিলে আমি দিব নোৱাৰোঁ, মানে একেলগত সকলো ধৰণৰ পোৱালি নাযাগে আমাৰ, আৰু লগে লগে দিব নোৱাৰোঁ। আগতে বহুত অৰ্ডাৰ হৈ থাকে, সেই অৰ্ডাৰখিনি কমপ্লিট কৰিলেহে আমি নেক্সট অৰ্ডাৰটো দিব পাৰিম। ফেঞ্চি পাৰ চৰাই পাব আমাৰ লগত, ফেঞ্চি পাৰ চৰাই আছে বহুত ধৰণৰ, যিকোনো ধৰণৰ পাৰ চৰাই লাগিলে পাই যাব। কিন্তু 15 পৰা 20 দিন আগতে যোগাযোগ কৰিব। পাৰ চৰাই কেতিয়াবা 2 মাহ আগতে বুকিং কৰি ৰাখিব পাৰে। মানে পাৰ চৰাই মিনিমাম 2 মাহ বয়স হ'লেহে আমি বিক্ৰী কৰোঁ। কমপ্লিট ভালদৰে দানা পানী খাব পৰা হ'লেহে আমি বিক্ৰী কৰোঁ। পাৰ চৰাইৰ ক্ষেত্ৰত কি হয়, ভালকৈ দানা পানী নাখালে যেতিয়া কোনো কাষ্টমাৰে লৈ যায়, লৈ যোৱাৰ পিছত মানে দানা পানী নিজে খুৱাব নোৱাৰে। দানা পানী নিজে খোৱাতে, হেণ্ড ফিডিং কৰাতে কেতিয়াবা মুখত মানে দুখ পাই যায়। সেইকাৰণে 100% যেতিয়া নিজে দানা পানী খাব পৰা হয়, বহুত ভাল হয়, তেতিয়াহে আমি ডেলিভাৰী দিওঁ। তো যিকোনো ধৰণৰ পাৰ চৰাই লাগিলে আমাৰ লগত টোটাল 25টা পাৰ জাতৰ পাৰ চৰাই আছে। তো যদি আপোনালোকক লাগে যোগাযোগ কৰিব পাৰে। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু মিনিমাম 5 যোৰ ল'ব লাগিব। যদি পাৰ চৰাই লয় মিনিমাম 5 যোৰ ল'ব লাগিব, যিকোনো 5 যোৰ মিলাই ল'লে হ'ল, দিব পাৰিম। তো আকৌ কৈছোঁ, মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। ধন্যবাদ।